চাপৰত হিৰুদাৰ জন্ম দিৱস পালন আজি বিলাসীপাৰা সমজিলা অন্তৰ্গত চাপৰ নাট্যকলা একাডেমী কেন্দ্ৰত আলোকৰে যাত্ৰা উদ্যোগত অনুষ্ঠানটি মডাৰ্ণ আল্ট্ৰাসাউণ্ড ক্লিনিক চাপৰ সৌজন্যত উদ্যোগত প্ৰয়াত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ ত্ৰিনৱতিতম জন্ম দিৱসটো পালন কৰা হয়। তদুপলক্ষে কালি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আজি বঁটাসভাত বিজয়ী প্ৰতিযোগীসকলৰ হাতত মানপত্ৰৰ উপহাৰ প্ৰদান কৰে অনুষ্ঠানটোৰ মুখ্য অতিথি চৰকাৰী পেঞ্চনৰ সাংবাদিক মুছলিমউদ্দিন আহমেদ, বিশিষ্ট চিকিৎসক কেন্দ্ৰ কে নাথ আৰু কবি সাহিত্যিক শ্যামল দাস আৰু চাপৰ সাহিত্য সভাৰ সভাপতি হৰকুমাৰ ৰায় আৰু চিকিৎসক সাইফুল ইছলাম আৰু শৰৎ চন্দ্ৰ সিংহ সৰণী কৃষি মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ গুণাঢ্য কুমাৰ উপমন্যু। অনুষ্ঠানটো পৰিচালনা কৰে সংগঠক সাংবাদিক তিলক চন্দ্ৰ প্ৰসাদ আৰু একাডেমীৰ পৰিচালিকা অৰ্পণা ঘোষে। অনুষ্ঠানটোত ভোলানাথ বিশ্বাসকে ধৰি বহু কবিয়ে হিৰুদাৰ কবিতা পাঠ কৰে। বিলাসীপাৰাৰ পৰা জহুৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সুযোগ্য সন্তান আমাৰ হিয়াৰ আমঠু আৰু বিশেষকৈ কবি সমাজৰ হিয়াৰ আমঠু আমাৰ হিৰুদা প্ৰয়াত হীৰেন ভট্টাচাৰ্য। তেখেতৰ আজি জন্মদিন। তো চাপৰত এটি স্বেচ্ছাসেৱী অনুষ্ঠান আছে আলোকৰে যাত্ৰা। এই আলোকৰে যাত্ৰাৰ উদ্যোগত চাপৰৰ ঠিক নাগপট্টিত অৱস্থিত নাট্যকলা একাডেমীত আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান জন্মদিনটো পালন কৰিছোঁ। যোৱাকালি এই দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা হৈছে আৰু আজি গীত, কথা, কবিতা আৰু নৃত্যৰ মাজেৰে এই অনুষ্ঠান উদযাপিত কৰা হৈ আছে। এই উপজা দিনৰ এই অনুষ্ঠানত আমাৰ বিলাসীপাৰাৰ পৰা অহা মাননীয় মুছলিমউদ্দিন আহমেদ ডাঙৰীয়া, তেখেত আহিছে, তেখেত এগৰাকী বিশিষ্ট কবি আৰু আমাৰ মাজত আছে ডক্টৰ কিশোৰ কুমাৰ নাথ, চাপৰ শাখা সাহিত্য সভাৰ সভাপতি মাননীয় হৰকুমাৰ ৰায় আৰু বিশিষ্ট শিক্ষক শ্যামল দাস প্ৰমুখ্যে আমাৰ শৰৎ চন্দ্ৰ সিংহা কৃষি মহাবিদ্যালয়ৰ পৰা এগৰাকী অধ্যাপক আৰু কিছু চিকিৎসক আৰু বিভিন্ন স্তৰৰ কবি সাহিত্যিক ইয়াত আহি সমাহাৰ ঘটিছে আৰু এক উখল মাখল পৰিৱেশ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেনেলৰ জৰিয়তে আপোনাৰ লগতে আপোনালোকৰ কৰ্মীবৃন্দকো আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হীৰেন ভট্টাচাৰ্য দেৱৰ জন্মদিন উপলক্ষে আলোকৰে যাত্ৰাৰ উদ্যোগত আমাৰ নাট্যকলা একাডেমীত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। তাৰ বাবে আলোকৰে যাত্ৰাৰ সকলো সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ নামটো? মোৰ নাম অপৰ্ণা ঘোষ, মই নাট্যকলা একাডেমীৰ প্ৰশিক্ষক।